নির্বাচন আহিলে বিজেপি সক্রিয় হয়ে যায় ফাইরাত জাগ্রত হয়ে যায় ফণিদার ফণিদা মানে সভাপতি দিলীপ শইকীয়ার ফণিদা ভাইরাত জাগ্রত হয়েছে ফণি তালুকদাৰৰ নিজেই কৈছে সেই কথা নির্বাচন আহিলে আমি সক্রিয় হয়ে যাই মোর ভাষাত আমার ভাইরাত জাগ্রত হয় আর আমি যিমান পাৰো কাম করার কারণে চেষ্টা করো আর গোটেইখিনি একগোট হয়ে আমি আশা কৰিছোঁ গোটেইকেইটা পঞ্চায়তে আমি দখল কৰিম ফণি তালুকদাৰ মানে বিজেপিৰ ভবানীপুৰৰ বিধায়ক 2001-2 চনত পলাই ফুৰিছিল ফণি তালুকদাৰ বিজেপিৰ নেতৃবৃন্দৰ পৰা দিলীপ শইকীয়া ঘৰলৈ গ'লে ঘৰত নাই বুলি কৈছিল 25-26 বছৰ আগৰে পৰাই ফণি ফাইনেন্সাৰ দিলীপ শইকীয়াৰ বাবে কওঁ নকওঁকৈ ৰাজহুৱা সভাতেই এই কথা কৈ দিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ফণিদাৰ লগত বহুত মানে আগৰ পৰাই আছে মই 2001 মানৰ পৰাই জানো তেখেতক যেতিয়া সংগঠন কৰিব লগা আছিল পইচা লগা হৈছিল ফণিদাত তাকে যাওঁ ফণিদাত গেটখনত সদায় তালা থাকে ফণিদা নাই ভিতৰত থাকে মানুহ বাহিৰত নাই বুলি কয় কাৰণ তেওঁৰ তাতে মানুহ পইচা বিচৰা মানুহ যোৱা মানুহ অভাৱ নাই তাৰমানে মই যিখিনি 2001, 2, 3, 4 চনৰ কথা কৈছোঁ যেতিয়া মই নন্দন তালুকদাৰ যুৱ মৰ্চাৰ মোৰ সভাপতি আছিল বেছিভাগেই নাই বুলিয়ে খবৰ আহে আৰু কিন্তু সদায় থাকে তাৰে ভিতৰত ঘৰৰ ভিতৰত সভাত উপস্থিত আছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু লগে লগেই প্ৰেছিডেণ্ট আৰ দাসৰ উচ্চ প্ৰশংসা দিলীপ শইকীয়াৰ মন্ত্ৰী ৰঞ্জিত দাস এতিয়াও প্ৰেছিডেণ্ট আৰ দাস দিলীপ শইকীয়াৰ বাবে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া মই সদায় কওঁ মই সভাপতি বুলিয়েই ছেম কৰাই আছে প্ৰেছিডেণ্ট আৰ দাস তেখেতৰ নম্বৰটো সভাপতি বুলি ছেভ কৰা আছে কাৰণ তেখেত যেতিয়া সভাপতি আছিল মই তেতিয়া সাধাৰণ সম্পাদক হিচাপে 4 বছৰ তেখেতৰ লগত কাম কৰিছোঁ আৰু মই যেতিয়া জিলাৰ ৰাজ্যিকৰ সম্পাদক আছিলোঁ তেখেত তেতিয়া কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি আছিল গতিকে আমাৰ তাৰমানে এনেকৈ চলি আছে ইয়াৰ মাজতে ফণি তালুকদাৰৰ সমষ্টি সলনিৰ ইংগিত দিছে সভাপতি শইকীয়াই ভবানীপুৰৰ পৰিৱৰ্তে মানা সমষ্টি উদ্ধাৰৰ দায়িত্ব ফণি তালুকদাৰক সেই কথাও ক'লে দিলীপ শইকীয়াই ভৱনৰ ফণিদা কি কৰে এইটো আৰু সেইটো ফণিদাহে কৰিব আৰু এইটো আৰু গতিকে তেওঁৰ কৃপা অপাৰ গতিকে কি কৰে আৰু তেওঁ চাব আৰু দলে যিটো সিদ্ধান্ত দিব নিশ্চয় ফণিদা সেইটো মানিবই ৰসিকতাৰ মাজত ফণি তালুকদাৰক লৈ এনে ৰস ভৰা ভাষণ দি ৰাজ্যিক বিজেপিৰ সভাপতিজনে নিৰ্বাচনী যুদ্ধৰ বাবে সাজু হোৱাৰ কথাও উল্লেখ কৰিলে আৰু মানাহ উদ্ধাৰৰ দায়িত্বক লৈ কি ক'লে ফণি তালুকদাৰে এতিয়া আমাৰ মোৰ লগতে এটা আছে মানৱ সমষ্টি নতুন সমষ্টি তাতেও এনেকুৱা সমস্যা আছে ভবানীপুৰৰ নিচিনা সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় দিলীপ শইকীয়াদেৱে তেওঁলোকে মোক এডভাইচ দিলে উপদেশ দিলে যে আপুনি সেই সমষ্টিটোত অলপ লাগক আৰু সেই সমষ্টিটো ভবানীপুৰ নিচিনা পুনৰুদ্ধাৰ কৰিব লাগিব সেই ইংগিতটো প্ৰণৱ কুমাৰ গোস্বামীৰ ৰিপৰ্ট DY 365